থেকে গুৰুত্বপূৰ্ণ খবৰ মাটি ক্ৰয় বিক্ৰয়ক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা মাটি ক্ৰয় বিক্ৰয় কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব বিশেষকৈ দুটা সম্প্ৰদায় হিন্দু আৰু মুছলমান হিন্দুৰ মাটি যদি মুছলমান লোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব ঠিক তেনেদৰে মুছলমান সম্প্ৰদায়ৰ লোকৰ যদি ভূমি হিন্দু লোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব আৰু অনুমতি লোৱাৰ পাছতে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব পাৰিব বা হিন্দুৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু এনেদৰে ভূমিপুত্ৰৰ ভূমি সংৰক্ষণ বা সুৰক্ষিত কৰিবৰ বাবে বিশেষ আইন অনা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীৰ বৃহৎ মন্তব্য আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো হিন্দু লোকে মুছলমান লোকক মাটি বিক্ৰী কৰিবলৈ লাগিব অনুমতি মাটি ক্ৰয় বিক্ৰয় কৰাক লৈ এতিয়া অনুমতি ল'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বা মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে মাটি ক্ৰয় বিক্ৰয় কৰিব পাৰিব এক বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা লোকৰ মাটি ক্ৰাখি নিছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ আৰু অসমৰে ভূমিত অসমীয়া আজি সংখ্যালঘু হৈছে সংখ্যালঘুত পৰিণত হৈছে অসমীয়া অসমৰে ভূমিত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ থলুৱা অসমীয়াৰ ভূমি সুৰক্ষিত কৰিবলৈ এতিয়া নতুন আইন আনিব চৰকাৰে আৰু গোৱালপাৰাত থলুৱা অসমীয়াৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব অসমীয়াৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব বুলিও মন্তব্য থলুৱা জনজাতি অনুসূচিত লোকৰ ভূমি বিশেষ সম্প্ৰদায়ক দিয়া নহব চাহ বাগিচাৰ ভূমি চাহ শ্ৰমিকক আমি উভতাই দিম বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ম্যাদী পট্টাসহ চাহ শ্ৰমিকক চাহ বাগিচাৰ মাটি উভতাই দিম বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ জনজাতীয় লোকৰ ভূমিকো সুৰক্ষিত দিব বা সুৰক্ষা দিব বা প্ৰদান কৰিব চৰকাৰে জনজাতীয় লোকৰ ভূমি সুৰক্ষা কৰিবলৈ নতুন আইন আনিব চৰকাৰে নতুন আইন আনিব ইয়াৰ বাবে চৰকাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু হিন্দু লোকে এতিয়া মুছলমান লোকক মাটি বিক্ৰী কৰিবলৈ লাগিব অনুমতি বা মুছলমান লোকে যদি হিন্দু ভূমিপুত্ৰৰ পৰা মাটি ক্ৰয় কৰিব বিচাৰে তেনেহলে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব বুলি কঠোৰ নিয়ম অনা হ'ব কঠোৰ আইন অনা হ'ব বুলিও এতিয়া উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এক বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা লোকৰ মাটি কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰে ভূমিত অসমীয়া আজি সংখ্যালঘু হৈছে অসমৰে ভূমিত অসমীয়া আজি সংখ্যালঘু হৈছে বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু থলুৱা অসমীয়াৰ ভূমি সুৰক্ষিত কৰিবলৈ নতুন আইন আনিব চৰকাৰে আৰু গোৱালপাৰাত থলুৱা অসমীয়াৰ ভূমি বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব বিশেষকৈ মুছলমান লোকক বিক্ৰী কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে থলুৱা জনজাতীয় অনুসূচিত লোকৰ ভূমি বিশেষ সম্প্ৰদায়ক দিয়া নহব চাহ বাগিচাৰ ভূমি চাহ শ্ৰমিকক আমি উভতাই দিম ম্যাদী পট্টাসহ উভতাই দিম বুলি প্ৰতিশ্ৰুতি বা আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আজিৰ দিনটোত এক তাৎপৰ্যপূৰ্ণ মন্তব্য মাটি ক্ৰয় বিক্ৰয়ক লৈ ভূমি ক্ৰয় বিক্ৰয় কৰাক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে হিন্দু লোকৰ মাটি এতিয়াৰ পৰা বিশেষ সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিবলৈ হলে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি ল'ব লাগিব অনুমতি লৈহে বিশেষ সম্প্ৰদায়ৰ লোকে থলুৱা ভূমিপুত্ৰৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি উল্লেখ কৰিছে লগতে অভিযোগ উত্থাপন কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে অসমীয়া ভূমিপুত্ৰৰ মাটি কাঢ়ি লৈছে আৰু অসমতে আজি অসমীয়া ভূমিপুত্ৰ অসমীয়া জাতি সংখ্যালঘুত পৰিণত হৈছে বুলিও ডাঙৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ইণ্টাৰৰিলিজিয়ন এই বিধানসভাত আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব আগতে ইণ্টাৰৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব অবিভক্ত গোৱালপাৰা জিলা
ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে 30 ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটি আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব তাতো কোনেও মাটি তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক অতৰাই দিব নোৱাৰিব আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব তাতো কোনেও মাটি তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক অতৰাই দিব নোৱাৰিব আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল
হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব।